খুবই হৈ থাকে তো অফিচত সংসাৰ কৰিব লাগে 8:30 আমি এটা ডেঞ্জাৰ চাইৰেন বজাইছিলোঁ চবৰ কাৰণে এই ডেঞ্জাৰ চাইৰেন বজোৱাৰ পিছত লগে ব্লেকআউট APDCL গোটেই লাইনটো কাটি দিছিলে টাউনত আমি কৰিছোঁ তো গোটেই যোৰহাট টাউনৰ যিমান লাইন আছে গোটেই কাটি দিয়া হৈছিলে আৰু লগতে পাব্লিক এৱেৰনেছো আমি কৰিছিলোঁ যাতে চবেই নিজৰ নিজৰ ইনভাৰ্টাৰ বা জেনেৰেটাৰ হ'লেও এইটো যাতে বন্ধ কৰি দিয়ে তাৰপিছত ব্লেকআউট যেতিয়া অল ক্লিয়াৰ চাইৰেনটো আহে সেইটো আমি 2 মিনিটৰ পাছত কৰিছিলোঁ অল ক্লিয়াৰ চাইৰেনৰ পাছত আমি এটা ইনফৰমেশ্যন লগালগ পালোঁ যে এটা জায়গাতে এয়াৰ ষ্ট্ৰাইক হৈছে সেইটো আমি মক ড্ৰিলৰ কাৰণে আমি আমাৰ TRP ৰোডৰ যিটো চাৰিআলি নেহৰু পাৰ্কৰ ওচৰত তাত আমি প্লান কৰিছিলোঁ তাতে আমি মকৰ কাৰণে দেখাইছোঁ যে তাতে 10জন মানুহক ইঞ্জৰি হৈছে আৰু সেই 10জন মানুহৰ আমি ৰেস্কিউ ইমিডিয়েটলি তাতে মোবিলাইজ কৰিলোঁ গোটেই আমাৰ ইনচিডেণ্ট কমাণ্ডাৰ হিচাপে আমাৰ প্ৰীতম আছিলে ADC তেখেতে ইনচিডেণ্ট কমাণ্ডাৰ হৈ আছিলে আৰু আমাৰ চিভিল ডিফেন্সে গোটেই ৰেস্কিউটো কৰিলে আৰু তেওঁলোকে মক ড্ৰিল কৰিলে গোটেই 10জনক ৰেস্কিউ কৰা হ'ল ৰেস্কিউ কৰি তেওঁলোকক মেডিকেল কলেজলৈ পঠোৱা হ'ল উইচ ৱাজ দি ডেজিগনেটেড হস্পিটেল আৰু তাতে তেওঁলোকৰ গোটেই যি কৰিব লাগিব সেইটো মেডিকেল ট্ৰিটমেণ্টটো কৰা হ'ল সেই গোটেই মক ড্ৰিলটো কৰা হৈছে ইয়াৰ জৰিয়তে আমি ট্ৰাই কৰিছোঁ যাতে পাব্লিকে অলপ আৱেৰ হয় যাতে যদি জেনুইনলি তেনেকুৱা চিটুৱেশ্যন কেতিয়াবা আহে যাতে কি প্ৰট'কল আছে কেনেকৈ কি কৰা হ'ব গোটেইখিনি যাতে চবেই জানে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আহি কভাৰ কৰিছে মই আপোনাৰ জৰিয়তে ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে অলপ আৱেৰনেছ কৰে যে এনেকুৱা যদি সঁচাকৈ কেতিয়াবা ৰিকুৱায়াৰ্ড হয় তেনেকুৱা কি প্ৰট'কল আছে কি কৰিব লাগে গোটেইখিনি যাতে পাব্লিকক আমি চব মিলি আৱেৰ কৰিব পাৰোঁ ইমান আৱেৰনেছ এতিয়ালৈকে চব এৰিয়াত হোৱা নাই আপোনালোকেও চাইছে আমি ট্ৰাই কৰিছোঁ বিফ'ৰ ডুইং দ্য মক ড্ৰিল ছ'চিয়েল মিডিয়া ইউজ কৰি বা আপোনালোকৰ মাধ্যম ইউজ কৰি আমি আৱেৰনেছ কৰোঁ বাট ষ্টিল কিছুমান এৰিয়াত আছে য'ত আৱেৰনেছৰ এতিয়াও দৰকাৰ আছে চ' মই আপোনাক ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে আৰু ইয়াৰ আৱেৰনেছটো কৰক আমিও এটা প্লান বনাম যিটো আমি আৱেৰনেছৰ ষ্ট্ৰেটেজি ইতিমধ্যে আমি আজি অবজাৰ্ভ কৰিছোঁ যে কিছুমান এৰিয়াত ইমান আৱেৰনেছ নোহোৱাৰ কাৰণে কিছুমান জেগাতে চাগে বেটাৰী পাৱাৰ বেকআপটো লগাই লৈছিলে বন্ধ কৰা নাছিলে তেনেকুৱা চিটুৱেশ্যনো আমি অবজাৰ্ভ কৰিছোঁ মই কণ্ট্ৰল ৰুমত বহি আছিলোঁ চ' আমি এটা আজি প্লান কৰিছোঁ যে আমি এটা আৱেৰনেছৰ ষ্ট্ৰেটেজি বনাব লাগিব যাতে কি প্ৰট'কল আছে গোটেইখিনি আমি চবক অৱগত কৰিব পাৰোঁ আৰু এনেকুৱা মক ড্ৰিল এতিয়া আমি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ইনষ্ট্ৰাকশ্যন মতে আজি কৰা হৈছে এনেকুৱা মক ড্ৰিল লাগিলে ফুল মক ড্ৰিল নহ'লেও মানে পাৰ্চিয়েল মক ড্ৰিল বা অনলি ব্লেকআউট প্ৰট'কল তেনেকুৱা মাজে আমি ট্ৰাই কৰি থাকিবলৈ যাতে যিমান এৰিয়া গোটেই ডিষ্ট্ৰিক্টত আছে আমি কভাৰ কৰিব পাৰোঁ আৰু চবক আৱেৰ কৰিব পাৰোঁ তাৰে আজি আখৰা কৰিলোঁ আমি আৰু এই আখৰা খুব দৰকাৰ বিশেষকৈ মই কৈছোঁ যে জনসাধাৰণৰ কাৰণেও দৰকাৰ আমাৰ যিখিনি ৰেছপণ্ডিং এজেঞ্চি আছে তেওঁলোকৰ কাৰণেও দৰকাৰ তেতিয়াহে আমাৰ যিটো কাৰ্যক্ষমতা হয় আমি কেনেদৰে কাম কৰিব লাগে একচুৱেল ফিল্ডত বা আচল ঘটনা হ'লে সেই কথাখিনি আমি জানিবৰ কাৰণে এনেকুৱা ধৰণৰ মক এক্সাৰচাইজ খুব দৰকাৰী আৰু সেইটো কাৰণে আমাৰ ভাৰত চৰকাৰৰ গৃহ বিভাগে এইটো নিৰ্দেশ দিছে যে আমি এই এক্সাৰচাইজটো আমি মাজে কৰিব লাগে বিশেষকৈ বছৰত আমি দুবাৰ কৰিব লাগে আজি আপোনাৰ আমাৰ প্ৰথমতে আমি এটা আপোনাৰ 8:15 8:15 আমি এটা প্ৰথম মেছেজ পাইছিলোঁ এয়াৰফ'ৰ্চৰ পৰা যিটো য়েল্ল' মেছেজ বুলি কওঁ আমি সেই মেছেজটো পোৱাৰ লগে আমাক তেওঁলোকে সাৱধান কৰি দিছিলে যে আমাৰ যোৰহাটৰ ফালে হয়তো যোৰহাটৰ আশে পাশে কৰ্তৃপক্ষৰ বিমানাক্ৰমণ কৰাৰ সম্ভাৱনা আছে গতিকে আপোনালোকক এলাৰ্ট কৰা হ'ল এইটো এটা মেছেজ আছিলে সেই মেছেজটো আমি লগে আমাৰ যিবিলাক স্পেচিয়েল ছাবস্ক্ৰাইবাৰ আছে DC ছাৰ আছে SSP ছাৰ আছে বা যিবিলাক অন্য আমাৰ এই হেৰিয়াৰ লগত জড়িত আমি ব্যক্তি তেখেতসকলক এই মেছেজটো আমি কনভে কৰিছিলোঁ আৰু তাৰপিছত আমাৰ 10 মিনিটৰ পিছত আকৌ এটা আমি মেছেজ পালোঁ যে ইতিমধ্যে ডেঞ্জাৰ চাইৰেন বজাব লাগে যিহেতু আমাৰ এইটো ইতিমধ্যে আমাৰ বিমান আক্ৰমণৰ কাৰণে কৰ্তৃপক্ষৰ বিমান সোমাই গৈছে আৰু ইতিমধ্যে যিকোনো মুহূৰ্তত বম্বিং হ'ব পাৰে লগে আমি ৰেড চাইৰেন বজাইছিলোঁ 2 মিনিট সময় চাইৰেন বজাইছিলোঁ একেৰাহে ৰৈ পেলাই বাজিছিল ডেঞ্জাৰ চাইৰেন আৰু লগে আমাৰ APDCলে লাইন কাট কৰি দিছিলে আৰু আমাৰ জনসাধাৰণকো আমি আগতীয়াকৈ এৱেৰ কৰিছিলোঁ যে আপোনালোকেও চাইৰেন শুনাৰ লগে লাইন কাট কৰিব কাৰণ লাইনটো কাট নকৰিলে কি হ'ব যদি অঞ্চলটো পোহৰ হৈ থাকে শত্ৰুৰ টাৰ্গেটটো ইজি হৈ যায় যিকোনো মুহূৰ্ততে চহৰখনত বম পেলাবলৈ ইজি হৈ যায় গতিকে অন্ধকাৰ কৰি দিয়া মিনিংটো হ'ল যে সেই জেগাকণ বা সেই চহৰখন শত্ৰুৰ লক্ষ্যৰ পৰা লক্ষ্যভ্ৰষ্ট হ'ব আৰু লক্ষ্যৰ পৰা আঁতৰি যাব গতিকে তাৰ একৰ্ডিংলি কিন্তু আমাৰ বেড লাগ যে আমাৰ এই
এই এৰিয়াতে আমাৰ যিহেতু বিমান আক্ৰমণ হ'ল তাৰ লগে লগে আমাৰ বহুত কেজুৱেলিটি হ'ল আমাৰ ইয়াৰ যিখন লোকেল ৱাৰ্ডেন আছিলে চিভিল ডিফেন্সৰ তেখেতে আমাক কণ্ট্ৰল ৰুমত খবৰ দিলে যে এনেকুৱা এনেকুৱা কথা ইয়াত এটা এয়াৰ ষ্ট্ৰাইক হৈছে গতিকে বহুত কেজুৱেলিটি আছে আমাক ফ'ৰ্চ লাগে মানে ৰেস্কিউ টীম বা ফাৰ্ষ্ট এড টীম লাগে একৰ্ডিংলি আমাৰ কণ্ট্ৰল ৰুম ছেটআপ হ'ল ডিচি ছাৰৰ আমাৰ চেয়াৰমেনশ্বিপত এটা কণ্ট্ৰল ৰুম ছেটআপ হ'ল আৰু লগে লগে আমাৰ যিমান ৰেছপণ্ডিং এজেঞ্চি আছে তেওঁলোকক খবৰ দিয়া হ'ল আৰু সেইমতে আপোনালোকে দেখিলে ইতিমধ্যে ৰেছপণ্ডিং এজেঞ্চিবিলাকে ৰেছপণ্ড কৰি পেলাই যিমান ব্যক্তি আমাৰ ঘাইল হৈছিলে বা কেজুৱেলিটি আছিলে সকলোকে এম্বুলেঞ্চৰ থ্ৰু দি আমাৰ GMCHলৈ লৈ যোৱা হ'ল এইখিনি মানে কৰাৰ উদ্দেশ্য হ'ল যে সকলোৱে সজাগ হ'ব লাগে কাৰণ অদূৰ ভৱিষ্যতে আপুনিও নাজানে ময়ো নাজানো যিকোনো কথা বা যিকোনো ঘটনা ঘটিব পাৰে যুদ্ধ হ'ব পাৰে যিহেতু আমাৰ কাষৰ আমাৰ আমাৰ দেশৰ কাষত 2-3খন শত্ৰু ৰাষ্ট্ৰ ইতিমধ্যে আছে গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ পৰা আমি আগতীয়াকৈ কিছু প্ৰশিক্ষণ ল'লে ভাল ধন্যবাদ